তো বন্ধুসকল আজিৰ যোনটো ভিডিঅ' টপিক হ'ব সেইটো হ'ব মানে যিবিলাক মানুহৰ পাছপোৰ্ট আছে তেখেতে কেনেকৈ মানে বাংলাদেশৰ ভিসা মানে এপ্লাই কৰিব পাৰিব অনলাইনত একেবাৰে সহজ পদ্ধতিত ইজি পদ্ধতিত তো আপোনালোকক মই দেখাবলৈ গৈ আছোঁ আপোনালোকে চাই থাকিব ঠিক আছে মানে ভিসা এপ্লাই কৰে 7 পাৰ্ট আছে 7টা পাৰ্ট আছে এই 7টা পাৰ্ট আমি স্পেচিয়েলি ভালকৈ ফিল আপ কৰিব লাগিব ঠিক আছে তো আপোনালোকক মই দেখাবলৈ গৈ আছোঁ আপোনালোকে চাই থাকিব আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীলৈ আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব দেখিব যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম সেই ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে ফাৰ্ষ্ট টাইম পাব তো লেটছ গেট ষ্টাৰ্ট ব'লা আমি ষ্টাৰ্ট কৰোঁ দেৰি নকৰাকৈ তো ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট টাইম কি কৰিব যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব ক্ৰম ব্ৰাউজাৰটোৱে খুলিব এইটোৱে বাই বেষ্ট হ'ব আপোনালোকৰ কাৰণে ঠিক আছে তো বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট টাইম কি কৰিব লাগিব যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব লাগিব তো মই খুলি ল'লোঁ ক্ৰম ব্ৰাউজাৰটো খুলি লোৱাৰ পিছত চাৰ্চ কৰিব লাগিব আপোনালোকে বাংলাদেশ ভিসা বুলি চাৰ্চ কৰি দিব অনলাইন সার্চ করার লগে লগে যেটা ফার্স্ট লিঙ্ক পাবো আপনাদেরকে ফার্স্ট লিঙ্কটোত আপনাদেরকে ক্লিক করে দিব অনলাইন এমভিআর বলি আছে এমআরপি ক্লিক করে দিয়ার লগে লগে এনেকে পোর্টালটো খুলি আহিব গভর্নমেন্ট অফ দ্য পিপলস রিপাবলিক অফ বাংলাদেশ ডিপার্টমেন্ট অফ দ্য ইমিগ্রেশন এন্ড পাসপোর্ট অনলাইন অ্যাপ্লিকেশন ফর বাংলাদেশ মেশিন রিনিউয়াল ভিসা ঠিক আছে এইটো একেবাৰে ফ্ৰী ইয়াৰ কাৰণে আপোনালোকে পইচা চাৰ্জ একো নালাগে ইয়াত আপোনালোকে কাৰেণ্ট ভিসা ফিজ বুলি এভেইলেবল আছে তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে এইটো চাওক এইটো USD 00 ওকে এইটো চাব পাৰে এইটো তাৰপিছত আপোনালোকে চেক I have the read the information in the G11 guidance notes itu check logabo logai pela next hoyi next কৰাৰ পিছত চাওক এপ্লিকেশন সিকিউৰিটি বুলি অপচনটো আহি গ'ল এইটোত কিন্তু ইয়াৰ পৰা আপোনালোকে কি কৰিব পাৰিব ডাউনলোড এমআৰপি ফৰ্মখন চাব পাৰিব ঠিক আছে মানে কেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব এইটো যে ধুনীয়াকৈ চাব পাৰিব ডাউনলোড কৰি ঠিক আছে ইয়াত কি কৈছে ইণ্টাৰ ইউৰ ইমেইল এড্ৰেছ আপোনালোকৰ মেইলটো দিব এনেকৈ তাৰপিছত যেটো আছে সিকিউৰিটি কোডটো এনেকৈ ভৰাই দিব কৰাৰ পিছত নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ লগে লগে নেক্সট যেটো পাৰ্ট 1 পাৰ্সোনাল ইনফৰমেশনটো এটো এনেকৈ খুলি আহিব সব পাৰ্ট 1 2 3 4 5 6 7 টোটাল 7 পাৰ্ট আছে আপোনালোকে ফাৰ্স্ট পাৰ্টটো ফিল আপ কৰিব ধুনীয়াকৈ একেবাৰে তো কারেন্ট যোনটো লোকেশন আছে সেইটো আপোনালোকে এটা চুজ কৰি ল'ব আপোনালোকৰ যোনটো হয় বৰ্তমান ইণ্ডিয়াৰ পৰা যেটো যাব ইণ্ডিয়া সিলেক্ট কৰি দিব হা তাৰপিছত ফটো এখন চুজ কৰিব এইটো সব ফটো সাইজ ইয়াত অলৰেডি দিয়া আছে মাষ্ট বি 45x35 mm JPG ফৰ্মেটত দিব লাগিব তো ফটোখন আপোনালোকে এনেকৈ কৰি ল'ব মই অলৰেডি কৰি থৈছো এইটো ফটোখন ইয়াত আছে ইমেজত যাব ইমেজত গৈ পেলাই আপোনাৰ ইমেজ সাইজ আছে এইটো সব এইটো CM আছে MM কৰি ল'ব নেকি MM কৰি লৈ ইয়াত ওয়েটটো আপোনালোকে দিব ওয়েট মানে বহলটো 35 দিব এইটো সব 45 হৈ গ'ল ওকে কৰি দিব এইটো আহি গ'ল এনেকৈ সেভ কৰি দিব ঠিক আছে তো চুজ কৰি ল'ব এইটো ফটোটো অলৰেডি আছে তাৰপিছত প্ৰিভিউ যাব এনেকৈ এইটো সব প্ৰিভিউ আহি গ'ল আহি যোৱাৰ পিছত এইটো দিছে ফার্স্ট নেম এজ ইন দা পাসপোর্ট যেনেকৈ পাসপোর্টত আছে তেনেকৈ কৰি দিব ঠিক আছে লাষ্ট নেম যেনেকৈ আছে তেনেকৈ কৰি এইটো টু বি প্ৰিন্টেড অন ভিসা তেনেকৈ এইটোৱে প্ৰিন্ট হ'ব ওকে তাৰপিছত দিব মানে এড্ৰেছটো দিব এনেকৈ আপোনালোকে হাউচ নম্বৰ পিন কোডটো দিব পাৰে এনেকৈ দি দিব আপোনালোকে ঠিক আছে যাৰ যোনটো হয় তেনেকৈ এনেকৈ ধুনীয়াকৈ দি দিব ঠিক আছে নেক্সট আপোনালোকৰ কন্টাক্ট নাম্বাৰটো দিব কিন্তু কন্টাক্ট নাম্বাৰ আছে
ইয়াৰ পিছত আপোনালোকৰ কোনটো জেগা যাব, এড্ৰেছ ইন বাংলাদেশ, বাংলাদেশৰ কোনটো জেগাত যাব, ঠিক আছে। তাৰপিছত কণ্টেক্ট নাম্বাৰটো কি, কণ্টেক্ট নাম্বাৰ ইন বাংলাদেশ, কণ্টেক্ট নাম্বাৰটো এনেকৈ দি দিব, ডেট অফ বাৰ্থ দিব, মানে কেণ্ডিডেটৰ এইজন মানুহৰ ডেট অফ বাৰ্থ হ'ব, সেক্স ফিমেল নেম, মেল নে ফিমেল, প্লেচ অফ বাৰ্থ যোনটো হয় এইটো দি দিব। অ'কে, তাৰপিছত নেক্সটত আপোনালোকে কাণ্ট্ৰি চিলেক্ট কৰি দিব, কোনটো কাণ্ট্ৰিত, ইণ্ডিয়াই হ'ব। বাই ডিফল্ট নেশ্যনেলিটি বাই ডিফল্ট আহি যাব তললৈ। অকুপেশ্যনটো কি যাৰ যোনটো হয় এইটো দিব, ঠিক আছে। এইটো ফাৰ্মাৰ হয়, ফাৰ্মাৰ দি দিম মই, এগ্ৰিকালচাৰ বুলি ফাৰ্মাৰ আছে ইয়াত, সেইটো ভোটাৰ নে ফাৰ্মাৰ যোন যি হয় আৰু সেইটোৱে দি দিব, এইটো আছে ফাৰ্মাৰ। তাৰপিছত আমাৰ মেৰিটেল ষ্টেটাছ, মেৰিড নে আনমেৰিড নে ছেপাৰেট ডিফল্ট যি আছে, অ'কে। তাৰপিছত এইটো কি দিব, আধাৰ্ছে দি দিব, ঠিক আছে, আধাৰ্ছে দি দিব, ঠিক। তাৰপিছত আপোনালোকে 7 নেক্সট ক্লিক কৰিব, ক্লিক কৰাৰ পিছত এইটো চাওক, পাৰ্ট 2 আহি গ'ল, এইটো পাৰ্ট 1 ফিল আপ হৈ গ'ল, পাৰ্ট 2 আহিল। পাৰ্ট 2ত আপোনালোকে টেপ অফ ভিছা এনৰলমেণ্ট, নিউ এনৰলমেণ্ট কৰিব নে ভিছা এক্সটেনশ্যন কৰিব নে অন এৰাইভেল ভিছা, এইটো নিউ হ'ব, নিউত ক্লিক কৰি দিব আপোনালোকে। নিউ ক্লিক কৰাৰ পিছত আপোনালোকে 7 নেক্সট কৰি দিব, ঠিক আছে। এনেকৈ এখন আইডি আৰু পাছৱৰ্ড আহিব আপোনালোকৰ, এইটো ফৰ ফিউচাৰৰ কাৰণে আপোনালোকে এনেকৈ ফটো মাৰি ৰাখিব পাৰিব বা স্ক্ৰীনশ্বট কৰি ৰাখিব, এইটো অ'কে কৰি দিব। নেক্সটত আপোনালোকৰ কি কৈছে, পাছপোৰ্ট নাম্বাৰটো দিব, অৰ্ডিনাৰী, ইয়াত পাছপোৰ্ট টেগটো কি, অৰ্ডিনাৰী, অফিচিয়েল, ডিপ্ল'মেটিক, আদাৰ্ছ, ইউনাইটেড নেশ্যন, লেজাৰ, আপোনালোকে অৰ্ডিনাৰী দি দিব। ইয়াৰ পিছত পাছপোৰ্ট ইছ্যু, প্লেচ অফ ইছ্যু গুৱাহাটী বুলি দিব, ঠিক আছে, প্লেচ অফ ইছ্যু গুৱাহাটী, আছাম, ইণ্ডিয়া। ডেট অফ ইছ্যু, তাৰপিছত ডেট অফ এক্সপায়াৰী, তাৰপৰা যদি আপোনালোকে প্ৰিভিয়াছলি গৈছিলে তেতিয়াহ'লে য়েছ কৰিব, য়েছ কৰি কৰাৰ পিছত যদি যোৱা নাই ন কৰি দিব, যদি গৈছে য়েছ কৰিব, য়েছ কৰাৰ পিছত কোনটো জেগাত গৈছিল, ডেট অফ লাষ্ট ভিজিট কেতিয়া কৰিছিলে, ভিছাৰ নাম্বাৰটো এনেকৈ দিব, তাৰপিছত লাষ্ট ভিছা ইছ্যু ডেট, লাষ্ট ভিছা এক্সপায়াৰ ডেট, গোটেইখিনি ইয়াত দি দিব, প্লেচ অফ ইছ্যু বুলি, প্লেচ অফ ইছ্যু ভিছা, এইটো গুৱাহাটী হয় আমাৰ, গুৱাহাটী ইণ্ডিয়া হ'ব। নেক্সটত ভিছাখন দিব, ফেম বুলি কৰি দিব, ঠিক আছে, এইটো গুৱাহাটী কৰি দিব। নেক্সটত ছেভ এণ্ড নেক্সট কৰি দিব। পাৰ্ট নম্বৰ 4 আহি গ'ল। এতিয়া পাৰ্ট 4 পেমেণ্ট ইনফৰমেশ্যন, এইটো একো কৰিব নালাগে, ডাইৰেক্ট আপোনালোকে ছেভ এণ্ড নেক্সট কৰি দিব। পাৰ্ট 5 নিউ ভিছা ইনফৰমেশ্যন, এইটো পাৰ্পছ অফ ভিছা, এইটো আপোনালোকে কি কৰিব, যাৰ যি পাৰ্পছ আছে সেই পাৰ্পছটো দিব। তো ইয়াৰ টুৰিষ্ট দি দিব, ঠিক আছে। ডিউৰেশ্যনটো আপোনালোকে মান্থ দিব নে ডে দিব নে ইয়াৰ দিব, তো এইটো মান্থ দিব, এইটো 3 মান্থ দি দিলোঁ, ঠিক আছে। 27, এইটো আপোনালোকৰ আজি 5 মাহ, ট্ৰেভেল ডেট অফ এৰাইভেল ইন বাংলাদেশ, আজি হ'ল আপোনাৰ 22-30 ভিডিঅ', ঠিক আছে। যিকোনো এটা চুজ কৰিব পাৰে, চিংগল যাব না মাল্টিপল যাব না ৰি এণ্ট্ৰি ডাবল, ঠিক আছে। আপোনালোকে যিকোনো এটা চিলেক্ট কৰিব কৰিব পাৰে, 11 7 নেক্সট কৰিব। 5 নম্বৰটো হৈ গ'ল
part 5 new visa information to come. Next I got number 6. সাইটটো অলপ প্ৰব্লেম থাকে সাৰ্ভাৰৰ। নেক্সট এনেকৈ 6 নম্বৰ পেজটো খুলি আহিব। 6 নম্বৰ পেজটোত কি কৈছে, পাৰ্চেজ বাংলাদেশ ভিছা অফিচ ইনফৰমেশ্যন, মানে কোনটো অফিচৰ পৰা আপোনালোকে ভিছা গ্ৰুপ বাই অৰ্ডাৰ কৰিব, ঠিক আছে। এইটো বাই ডিফল্ট আহি গ'ল। ইয়াতে আপোনালোকে কি কৰিব, গুৱাহাটী কৰিব, গুৱাহাটী বা কলকাতা, য'ৰ পৰা আপোনালোকে সুবিধা হয় তো গুৱাহাটী দিয়া। নেক্সট কৰি দিম। কৰি দিয়াৰ লগে লগে চব নেক্সট পেজটো এনেকৈ খুলি আহিব। পাৰ্ট 7 ডকুমেণ্ট চেক লিষ্ট। আপোনালোকে কি ডকুমেণ্ট তাতে লৈ যাব, এইটো 1 নম্বৰ ফটো ল'ব লাগিব, 2 নম্বৰ পাছপৰ্টটো, আপোনালোকে 3 নম্বৰ আদাৰ্ছ অপশ্যন আছে, আদাৰ্ছত ক্লিক কৰিব। ক্লিক কৰি পেলাই যি লৈ যাব এইটো দি দিব। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আই ডি, পাছপৰ্ট, ফটো, ভেকচিন কাৰ্ডটো আপোনালোকে ল'বই লাগিব 100%, ঠিক আছে। নেক্সটত সেভ আৰু নেক্সট এনেকৈ কৰি দিয়াৰ লগে লগে চব এনেকৈ খুলি আহিব, ঠিক আছে। তো আপোনালোকে এবাৰ চেক কৰি ল'ব ভালকৈ। ভিছা ফি কৰিব, কৰি লোৱাৰ পিছত 7 নেক্সট কৰিব। मुझे इतना प्यार तुमसे मिल सका, यूं ना प्यार से देखो मुझे। তো এনেকৈ আপোনালোকে নিজে নিজে নিজৰ মোবাইল অথবা লেপটপ অথবা পিচিত কৰি ল'ব পাৰিব ধুনীয়াকৈ। থেংক ইউ।